নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰিছে লুৰিণজ্যোতি গগৈ কৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰিত্ৰই ভৰিত পৰা আৰু সুবিধা পালে পিছফালৰ পৰা দেগাৰ মৰা সোনিয়া গান্ধী ৰাহুল গান্ধী আৰু তৰুণ গগৈৰ ভৰিত ধৰি আজিৰ পৰ্যায় পাইছে হিমন্ত বিশ্ব শৰ্মা মোদী অমিত শাহৰ আগত মেৰুদণ্ড পোন কৰিব নোৱাৰা লোকে স্বাভিমানৰ অৰ্থ বুজি নাপায় লুৰিণজ্যোতি গগৈক সমালোচনা কৰাৰ বাবে হিমন্ত বিশ্ব শৰ্মাক এইদৰে কঠোৰ সমালোচনা কৰিছে লুৰিণজ্যোতি গগৈ পৰৱৰ্তী খবৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ প্ৰশংসা কৰি নিলম্বিত হৈছে সমাজবাদী পাৰ্টিৰ বিধায়িকা পূজা পালক নিলম্বনৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ শূন্য সহনশীলতা নীতিৰ বাবে তেওঁ স্বামীৰ হত্যাৰ ন্যায় পাইছে বুলি মন্তব্য কৰিছিল পূজা পালে যাৰ বাবে সমাজবাদী পাৰ্টিৰ পৰা বিধায়িকা পূজা পালক নিলম্বন কৰা হৈছে আন এটা খবৰ উচ্ছেদৰ পিছতেই ৰেংমা বনা অঞ্চলত নগাই আৰিলে ফলক হাজিলে অস্থায়ী গৃহ ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে প্ৰশাসনিক বিষয়াৰ লগতে CRPF বাহিনী মিয়া মুছলমানক অবৈধ বেদখল বুলি কৈ উৰিয়াম ঘাটৰ পৰা উচ্ছেদ কৰা হৈছে উৰিয়াম ঘাটৰ ৰেংমা বনা অঞ্চলৰ পৰা উচ্ছেদ কৰাৰ পাছতেই এতিয়া নগাই দখল কৰিছে সেই মাটি নগাই দখল কৰাই নহয় ফলক আৰিছে আৰু লগতে অস্থায়ী গৃহ নিৰ্মাণ কৰিছে নগাই পৰৱৰ্তী খবৰ জাতি মাটি ভেটিৰ কথা কৈ চৰকাৰ গঠন কৰি হিমন্ত বিশ্ব শৰ্মাই এতিয়া খিলঞ্জীয়াকে নিজৰ মাটিৰ পৰা উচ্ছেদ কৰিছে 3 বছৰ ধৰি প্ৰতিবাদ কৰি আছে আজিলৈকে ন্যায় নাপালে খিলঞ্জীয়া লোকে সচ্ছলৰ ধৰ্ণাস্থলীত প্ৰতিবাদকাৰীৰ কান্দোন প্ৰাপ্য অধিকাৰ বিচাৰি কৰা প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত অৰিয়া অৰি জ্যোতি কেন্দ্ৰ শিক্ষা কৰ্মচাৰী সন্থাৰ ন্যায্য প্ৰাপ্তিৰ দাবীত গণতান্ত্ৰিক প্ৰতিবাদ আন এটা খবৰ নিৰ্বাচন আয়োগক লৈ কঠোৰ উচ্চতম ন্যায়ালয় আধাৰ কাৰ্ডকেই পৰিচয় পত্ৰ হিচাপে গণ্য কৰা উচিত আধাৰ কাৰ্ড হৈছে আইনীভাৱে স্বীকৃতিপ্ৰাপ্ত নথি পৰিচয় পত্ৰ হিচাপে গ্ৰহণ কৰিব পাৰিব আধাৰ কাৰ্ড নিৰ্বাচন আয়োগক লৈ কঠোৰ সৰ্বোচ্চ ন্যায়ালয় পৰৱৰ্তী খবৰ গোৱালপাৰাৰ হাছিলা বিলৰ উচ্ছেদ স্থলীত উৰিল তিৰংগা পতাকা উচ্ছেদিত তিৰংগাৰ তলত কান্দি কান্দি পৰিৱেশন কৰিলে ৰাষ্ট্ৰীয় সংগীত চৰকাৰক চিঞৰি ক'লে আমিও ভাৰতীয় নাগৰিক আমাক কিয় আমাৰ মাটিৰ পৰা উচ্ছেদ কৰা হ'ল আমি মাটি হেৰুৱাই ঘৰ হেৰুৱাই চৰকাৰী ভূমিত আজিৰ পৰা 70-80 বছৰৰ পৰা বসবাস কৰি আছো আমাক পুনৰ সংস্থাপন নিদিয়াকৈ কিয় আমাক এইদৰে অকলশৰীয়া কৰা হ'ল আন এটা খবৰ বেইজিঙৰ সৈতে সীমান্ত বাণিজ্য পুনৰ আৰম্ভ কৰিবলৈ আগ্ৰহী নতুন দিল্লী মোদী আৰু জিনপিং চৰকাৰৰ মাজত চলিছে আলোচনা আন এটা খবৰ মই দেৱাল হিচাপে থিয় দিম আজি স্বাধীনতা দিৱসৰ দিনটোতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই মন্তব্য কৰিছে ডোনাল্ড ট্ৰাম্পৰ শুল্ক যুদ্ধৰ মাজতেই কৃষকৰ স্বাৰ্থ ৰক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে মোদীয়ে আন এটা খবৰ মহাৰাজ পৃথুৰ নামেৰে নামাকৰণ কৰা হ'ব দীঘলী পুখুৰীৰ উৰণ হেতু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে মহাৰাজ পৃথুৱে ডাঙৰ অৱদান আমাৰ মাজত দি থৈ গৈছে যাৰ বাবে দীঘলী পুখুৰীৰ উৰণ হেতু মহাৰাজ পৃথুৰ নামেৰে নামাকৰণ কৰা হ'ব পৰৱৰ্তী খবৰ ক্ষমতাত থাকিবলৈ বিজেপি যিকোনো পৰ্যায়লৈ যাব পাৰে আজি স্বাধীনতা দিৱসৰ দিনটোতেই বিজেপিক উদ্দেশ্য কৰি এই মন্তব্য কৰিছে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে 79 সংখ্যক স্বাধীনতা দিৱসত দলৰ নতুন মুখ্য কাৰ্যালয় ইন্দিৰা ভৱনত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে শেহতীয়াকৈ দলটোৱে নিৰ্বাচনী খেলিমেলিৰ বিৰুদ্ধে চলোৱা অভিযানৰ ওপৰত গুৰুত্ব আৰোপ কৰি ইয়াক গণতন্ত্ৰ ৰক্ষাৰ যুঁজ বুলি অভিহিত কৰিছে
ভাৰতীয় জনতা পাৰ্টীয়ে শাসনত থাকিবলৈ যিকোনো পৰিসৰৰ অনৈতিকতালৈ যাবলৈ ইচ্ছুক বুলি অভিযোগ কৰি খাৰ্গেই দাবী কৰিছে যে জীৱিতসকলক মৃত বুলি ঘোষণা কৰি বিহাৰৰ নিৰ্বাচনী তালিকাৰ বিশেষ কঠোৰ পুনৰীক্ষণ চমুকৈ SIRৰ নামত বিৰোধীৰ ভোট মুকলিকৈ কৰ্তন কৰা হৈছে। কংগ্ৰেছৰ মুৰব্বীগৰাকীয়ে দাবী কৰিছে যে নিৰ্বাচনী তালিকাৰ পৰা 65 লাখ লোকৰ নাম আঁতৰোৱাত বিজেপিৰ কোনো আপত্তি নাছিল আৰু ইয়াৰ পৰাই বুজা যায় যে SIR অনুশীলনত কোনে লাভৱান হৈছিল। লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীকে ধৰি দলীয় সহযোগীসকলৰ উপস্থিতিত খাৰ্গেই কৈছে ইয়া নিৰ্বাচনত জয়ী হোৱাৰ যুঁজ নহয়, বৰঞ্চ ভাৰতৰ গণতন্ত্ৰ ৰক্ষা আৰু সংবিধান ৰক্ষাৰ বাবেহে। পৰৱৰ্তী খবৰ, নোবেল বঁটাৰ বাবে যোগ্য আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প। এইবাৰ মোক নোবেল লাগে, নৰৱেৰ মন্ত্ৰীৰ ওপৰত দাবী কৰিলে ডোনাল্ড ট্ৰাম্পে। বিনিময়ত কিহৰ প্ৰস্তাৱ দিলে ডোনাল্ড ট্ৰাম্পে? লুকাই আবদাৰ কৰি নহয়, এইবাৰ পোনপটীয়াকৈ শান্তিৰ নোবেল বঁটা বিচাৰিলে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে। তেওঁ নৰৱেৰ এগৰাকী মন্ত্ৰীৰ ওচৰত এই বঁটাৰ বাবে আহ্বান জনালে। ইয়াৰ পূৰ্বেও ট্ৰাম্পে শান্তিৰ নোবেল বঁটা লাভৰ যোগ্যতাৰ বিষয়ে বহুবাৰ ৰাজহুৱাভাৱে দাবী কৰিছিল। অৱশ্যে এইবাৰ প্ৰথমবাৰৰ বাবে তেওঁ নিজকে নোবেল দিয়াৰ প্ৰস্তাৱেই আগবঢ়াইছে। বিশেষজ্ঞসকলৰ মতে ডোনাল্ড ট্ৰাম্পে নিজৰ ঢোলটো খুব ভালকৈ বজাব জানে। সেইবাবেই ভাৰত পাকিস্তানৰ পৰা ইজৰাইল হামাছ ৰাছিয়া ইউক্ৰেইনলৈকে যুদ্ধ বন্ধ কৰিবলৈ চেষ্টা কৰি তেওঁ নিজেই বাৰে বাৰে কৃতিত্বৰ দাবী কৰিছে। ইপিনে ৰাছিয়া ইউক্ৰেইনৰ সংঘাত বন্ধ কৰাৰ ক্ষেত্ৰত ট্ৰাম্পৰ ভূমিকাক প্ৰশংসা কৰিছে ভ্লাদিমিৰ পুটিনে। ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে দাবী কৰিছে যে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে 3 বছৰতকৈও অধিক সময় ধৰি যুদ্ধবিৰোধী আৰু পাৰমাণৱিক অস্ত্ৰ নিয়ন্ত্ৰণৰ বাবে আন্তৰিক প্ৰচেষ্টা চলাই আহিছে। পুটিনৰ মতে এই প্ৰচেষ্টাই বিশ্বলৈ স্থায়ী শান্তি কঢ়িয়াই আনিব পাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে 1947 চনত জৱাহৰলাল নেহৰুৰ নিচিনা দুৰ্বল প্ৰধানমন্ত্ৰী আছিল বাবে বিভাজিত হৈছিল ভাৰত। লগতে মিয়া মুছলমানক লৈ সৰব হৈ পৰিছে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী শৰ্মাই কৈছে আমি যুদ্ধ কৰিব লাগিব, অসমক জীয়াই ৰাখিব লাগিব। ৰাজ্যই সংকল্প লৈছে আমি অসম বচাব লাগিব। মুখ্যমন্ত্ৰী শৰ্মাই কৈছে কোনো ঘৰ মাটি বিক্ৰী নকৰিব অচিনাকি লোকক ঘৰ ভাড়াত নিদিব। অসমৰ বিষয়াসকলক খানাপাৰাৰ পৰাই সকিয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰী শৰ্মাই লগতে কৈছে যে 2021 চনৰ পৰা বৰ্তমানলৈকে মূল সুঁতিলৈ ঘূৰি অহা 11,000তকৈ অধিক উগ্ৰপন্থীক সংস্থাপন দিয়া হৈছে। মাটি বেদখলমুক্ত কৰিহে ক্ষান্ত হব। খিলঞ্জীয়াৰ স্বাৰ্থত অসমত উচ্ছেদ অব্যাহত থাকিব। লেণ্ড জেহাদ, লাভ জেহাদৰ পৰা খিলঞ্জীয়াক সুৰক্ষিত কৰাৰ সংকল্প মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। প্ৰতিজন অসমীয়াক বচোৱাৰ ইয়াই শেষ সময়, নহলে এদিন এনেকৈয়ে নিশেষ হৈ যাব অসমীয়া জাতি। পৰৱৰ্তী খবৰ, অসমীয়াক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ মন্তব্য। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে হীৰেণ গোহাঁয়ে কৈছে মিয়াসকল অসমীয়া আদৰি নলয় অসমীয়াই। অচিনাকি লোকক এটুকুৰা মাটিও এৰি দিয়া নহব। বিগত ৭৫টা বছৰে অসমীয়াই বহুত কম্প্ৰমাইজ কৰিলে, কিন্তু আমি সাহসেৰে থিয় দিব লাগিব।